নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 5 অঘৰী সাম্ৰাজ্য শীৰ্ষক পাঠটোৰ সকলো অতি দৰকাৰী 1 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ্থে অতি কম মূল্যত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ ফাইনেল এক্সামত 100% কমন পেলাবলৈ আমি নতুন কৌশলেৰে মডেল কোৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো য'ত প্ৰতিটো অধ্যায়ৰ বছা মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰসমূহ সন্নিবিষ্ট কৰা হৈছে যিবোৰ পঢ়িলে তোমালোকে কম দিনতে পৰীক্ষাত 100% কমন পেলোৱাৰ লগতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে এইটো ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে অতি সোনকালে ডাউনলোড কৰি লৈ ল'বা সো বলা আজিৰ ভিডিওটো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 অঘৰীসকল কোন আছিল এনসাৰ যাযাবৰী লোকসকলক অঘৰী বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 2 অঘৰীসকল ক'ৰ লোক আছিল এনসাৰ অঘৰীসকল মধ্য এছিয়াৰ লোক আছিল কোৱেশ্চন নম্বৰ 3 জেংগিছ খাঁ কোন আছিল এনসাৰ জেংগিছ খাঁ মোগলসকলৰ নেতা আছিল কোৱেশ্চন নম্বৰ 4 ইউৰেছিয়া বুলিলে কি বুজা এনসাৰ ইউৰেছিয়া আৰু এছিয়া মহাদেশক ইউৰেছিয়া বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 5 মঙ্গলসকলৰ বিষয়ে প্ৰথমে কোনে গৱেষণামূলক অধ্যয়ন কৰিছিল এনসাৰ ৰাছিয়াৰ পণ্ডিতসকলে মঙ্গলসকলৰ বিষয়ে প্ৰথমে গৱেষণামূলক অধ্যয়ন কৰিছিল কোৱেশ্চন নম্বৰ 6 ষ্টালিন কোন আছিল এনসাৰ ষ্টালিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি আছিল কোৱেশ্চন নম্বৰ 7 প্ৰথম শতিকাত হুনসকলক কোনটো মঙ্গল জনগোষ্ঠীয়ে পৰাভূত কৰিছিল এনসাৰ জিনবিন্দ নামৰ মঙ্গল নেতাজনে হুনসকলক পৰাজিত কৰিছিল কোৱেশ্চন নম্বৰ 8 মঙ্গলসকল ক'ৰ লোক আছিল এনসাৰ মঙ্গলসকল মধ্য এছিয়াৰ লোক আছিল কোৱেশ্চন নম্বৰ 9 কোনজন মঙ্গল নেতাই মঙ্গোলীয়সকলক একত্ৰিত কৰিছিল এনসাৰ জেংগিছ খাঁ নামৰ বিখ্যাত মোগল নেতাজনে মঙ্গোলীয়সকলক একত্ৰিত কৰিছিল কোৱেশ্চন নম্বৰ 10 কোন চনত জেংগিছ খাই ক্ষমতা লাভ কৰিছিল এনসাৰ 1206 খ্ৰীষ্টাব্দত জেংগিছ খাই ক্ষমতা লাভ কৰিছিল কোৱেশ্চন নম্বৰ 11 মঙ্গলসকলৰ প্ৰধান অস্ত্ৰ কি আছিল এনসাৰ মঙ্গলসকলৰ প্ৰধান অস্ত্ৰ ধনু আছিল কোৱেশ্চন নম্বৰ 12 কোন চনত কাবুলাই খানে চীনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল এনসাৰ 1259 খ্ৰীষ্টাব্দত কুৱলাই খানে চীনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল কোৱেশ্চন নম্বৰ 13 মাংগী খান কোন আছিল এনসাৰ জেংগিছ খাৰ মাতৃ আছিল মাংগী খান কোৱেশ্চন নম্বৰ 14 কেতিয়া কুবলাই খানে মোগল সাম্ৰাজ্যৰ ক্ষমতা লাভ কৰিছিল এনসাৰ 1206 খ্ৰীষ্টাব্দত কুৱলাই খানে মোগল সাম্ৰাজ্যৰ ক্ষমতা লাভ কৰিছিল কোৱেশ্চন নম্বৰ 15 কোনজন ইটালীৰ পৰিব্ৰাজকে কুবলাই খানৰ ৰাজ দৰবাৰত আহিছিল এনসাৰ মাৰ্কো পোলো নামৰ ইটালীৰ পৰিব্ৰাজকজনে কুবলাই খানৰ ৰাজ দৰবাৰলৈ আহিছিল কোৱেশ্চন নম্বৰ 16 কুবলাই খানে তেওঁৰ ৰাজসভা কলৈ স্থানান্তৰিত কৰিছিল এনসাৰ বেজিঙলৈ কুবলাই খানে তেওঁৰ ৰাজসভা স্থানান্তৰিত কৰিছিল কোৱেশ্চন নম্বৰ 17 মোগল সাম্ৰাজ্য পতনৰ এটি মুখ্য কাৰণ উল্লেখ কৰা এনসাৰ ৰাজবংশৰ লোকসকলৰ
মাজত চলা আভ্যন্তৰীণ গৃহকন্দলেই আছিল মোগল সাম্ৰাজ্যৰ পতনৰ অন্যতম কাৰণ Question number 18 আশা বুলিলে কি বুজা Answer আশা আছিল মোগল সকলৰ আইন বিধি ইয়ে মোগল শাসন ব্যৱস্থাৰ নিয়ম বিধি প্ৰস্তুত কৰিছিল Question number 19 জেংগিছ খাৰ আন এটা নাম কি আছিল Answer টেমুনিজ আছিল জেংগিছ খাৰ অন্য এটা নাম Question number 20 কেতিয়া চীনৰ বৃহৎ প্ৰাচীৰ নিৰ্মাণ কৰা হৈছিল Answer খ্ৰীষ্টপূৰ্ব 2014 চীনৰ কুইন ৰাজবংশই নিৰ্মাণ কৰিছিল Question number 21 কোন চনত জেংগিছ খাৰ জন্ম হৈছিল Answer 1152 খ্ৰীষ্টাব্দত জেংগিছ খাৰ জন্ম হৈছিল Question number 22 কোন চনত জেংগিছ খাৰ মৃত্যু হৈছিল Answer 1227 খ্ৰীষ্টাব্দত জেংগিছ খাৰ মৃত্যু হৈছিল সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰো এই ভিডিঅটো তোমালোকক সহায় কৰিছে যদি ভিডিঅটো ভাল লাগিছে তেন্তে এইটো ভিডিঅ তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটসঅ্যাপ গ্ৰুপত শেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি এতিয়ালৈকে হিষ্টৰীৰ ই-বুকটো ডাউনলোড কৰি লোৱা নাই তেন্তে এইটো ভিডিঅৰ ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি তোমালোকে অতি সোনকালে ডাউনলোড কৰি লৈ লোৱা ধন্যবাদ